দিছিলোঁ চলিছিলোঁ সপোন এটা আছিলে কিবা এটা কৰি খোৱাৰ আচলতে চৰকাৰখনে চাগে এই অসমীয়া ল'ৰাজনক দেখি নাপালে বা বুজি নাপালে হয়তো মোক চাগে পৰিচয়টো তেওঁলোকে বুজিলে যে মই বাংলাদেশী বা মই বহিৰাগত ৰাজ্যৰ পৰা আহি পেলাই ইয়াতে আছিলোঁ প্ৰথম প্ৰশ্ন যদি ফেন্সি বজাৰত বহিৰাগতৰ দপদপনি চলে ইমান দিনে কিয় চকু নপৰিল ফেন্সি বজাৰত আমিতো অসমীয়া আছিলোঁ গোটেই ফেন্সি বজাৰখন গোটেই অসমবাসী ৰাইজে গোটেই দেখিছে গোটেই ফেন্সি বজাৰখনত কোনে আচলতে দোকান দি আছে আমি কিন্তু জাতি বা আমি চেণ্টিমেণ্টত কথা কোৱা নাই কিন্তু সেই খিলঞ্জীয়া মানুহখিনি কিয় চৰকাৰে নেদেখিলে যিখন চৰকাৰে বাৰে বাৰে কয় আমি খিলঞ্জীয়াৰ কথা ভাবোঁ যিখন চৰকাৰে বাৰে বাৰে কয় আহিবলগীয়া প্ৰজন্মক আমি মানে উৎসাহ যোগাওঁ চবতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল যে যিখন গুৱাহাটীত নামটো মই মেনশ্যন নকৰোঁ যিজন বনিয়াই নিজৰ অসমীয়া মাতৃভাষাটো শ্ৰদ্ধাই নকৰে যাৰ মুখত অসমীয়া নুফুটে সেই মানুহজনক আমাৰ গোটেই গুৱাহাটীখনৰ দায়িত্বটো দিয়া হ'ল সেই মানুহজনে কেতিয়াও অসমীয়াৰ চেতনা অসমীয়াৰ স্বাভিমান অসমীয়াৰ কষ্ট তেওঁলোকে বুজি নাপায় তেওঁলোকে এটাই জানে এটা গেৰুৱা বসন পিন্ধিব জানে সদায় শ্ৰদ্ধা কৰিছিলোঁ চৰকাৰখনক কিন্তু মই এটাই বিচাৰোঁ এটাই ৰিকুৱেষ্ট আছিলে যে আমি দখল কৰা বা আমি দখলী বুলি আমাক পৰিচয় যাতে নিদিয়ক আমাক বাৰে বাৰে সেইটো পৰিচয় দিলে আমি বিচাৰিছিলোঁ কলিকতা বম্বেৰ নিচিনা এখন জেগা হওক এখন ৱেণ্ডিং জ'ন হওক য'ত আমি অসমীয়া ল'ৰা ছোৱালী খিলঞ্জীয়া ল'ৰা ছোৱালীয়ে গোটেই অসমীয়া খাদ্য অসমীয়া কুজিন অসমীয়া যি খাই ডাঙৰ হৈছোঁ যি পিন্ধি ডাঙৰ হৈছোঁ গোটেই বৰ অসমখন যাতে আমি দেখুৱাব পাৰোঁ যাতে এটা সৰুকৈ ধুনীয়াকৈ স্থান এটা দিয়ক যাতে বাহিৰৰ পৰ্যটক আহি পেলাই চাওক যে এখন ৱেণ্ডিং জ'ন ইয়াতে অসমীয়া খাদ্য পায় অসমীয়া ল'ৰা ছোৱালীখিনি কষ্ট কৰিছে আচলতে কিয় নহ'ল জানেনে যিদিনাখন হেৰিটেজ চেণ্টাৰ বুলি নামৰ জেগাত যেতিয়া ষ্টাৰবাক্স হ'ল তেতিয়া আমি বুজি পাইছিলোঁ এইখন চৰকাৰে কেতিয়াও অসমীয়া আচলতে নামত অসমীয়া হেৰিটেজ চেণ্টাৰ দীঘলী পুখুৰী অমুক পুখুৰী দীঘলী পুখুৰী বিকিলে জু বিকিলে আচলতে বিকিব লগা কি নাই শিৱসাগৰখন বিকিব বাকী একমাত্ৰ এজন মানুহৰ কাৰণে বিকাৰ মই নামটো মেনশ্যন নকৰোঁ কাৰণ ৰাজনীতিৰ ক্ষেত্ৰত মই নাযাওঁ চকু চলচলীয়া হৈ পৰিছে আপোনাৰ ক্ষোভ আছে লাগিছে অসমীয়া বুলি ক'বলৈ কাৰণ ইমান দিনে অসমীয়া হকে মোৰ নিজৰ দোকানখনৰ নাম খিলঞ্জীয়া এশবাৰ এই মানুহখিনিক লৈ মই মাত দিওঁ বাৰে বাৰে মাত দিওঁ বহুতে বেয়াকৈ লেখে বহুতে বেয়াকৈ কিন্তু মই বিশ্বাস আছিলে চৰকাৰখনে অসমীয়া অ আ ক খ পঢ়াই ল'ৰা ছোৱালীকেইটাক বুজি পাব আমি দখল দিয়া নাই দাদা বাৰে বাৰে কৈ আছোঁ আমি কাগজ লৈ গৈছোঁ এশবাৰ গ'লোঁ দাহাল ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ মেয়ৰ ছাৰক ৰিকুৱেষ্ট কৰিছোঁ তেওঁতো আমাৰ খিলঞ্জীয়া মানুহ মৃগেন শৰণীয়া কিয় তেখেতে বুজি নাপালে ইয়াৰ পৰা খচি পালে কিমান যদি মানৱ ডেকাৰ নিচিনা মানুহে লখিমপুৰত ধুনীয়াকৈ ৱেণ্ডিং জ'ন পাতিব পাৰে অসমৰ গুৱাহাটীৰ পৰা ইয়াৰ পৰা দীঘলী পুখুৰীৰ পৰা খচি পালে কিমান দূৰ আমিতো দীঘলী পুখুৰী বিচৰা নাছিলোঁ আমি বিচাৰিছিলোঁ নেকি পানীখিনি লেতেৰা কৰিবলৈ কেতিয়াও বিচৰা নাছিলোঁ আমি আচলতে আদৰ্শ হিচাপে আমি আগুৱাই আহিছিলোঁ আৰে ভাই কাম কৰি খাব খোজোঁ মই নিজে এজন ইঞ্জিনিয়াৰ মই ভাবিছিলোঁ খাই ভাল পাওঁ খুৱাই ভাল পাওঁ ঢোল খোল নেগেৰা আদি কৰি গোটেই অসমখন ঘূৰিছোঁ জুবিনদাৰ লগত অত বছৰ ঢোল বজালোঁ মইতো কেতিয়াওতো মানে নিজৰ জাতিটোক বা কেতিয়াওতো দুখ দিম বুলি অহা নাছিলোঁ আমি মিলি চলিছিলোঁ আমি বিচাৰিছিলোঁ চৰকাৰখনে জেগা দখল দিয়ক দীঘলী পুখুৰী বিচৰা নাই বাৰে বাৰে কৈ আছে দীঘলী পুখুৰী লেতেৰা কৰিছে দীঘলী পুখুৰী দখল কৰিছে আমাৰ সততা নাই দখল এওঁলোকেহে কৰিছে সেই দিল্লীৰ পৰা চৰকাৰখন চলাই আছে বাৰে বাৰে চলাই আছে মাত্ৰ 10টা বছৰ ৰখক জ্বলন্ত উদাহৰণ অসমবাসী ৰাইজে এইখন বিজেপি চৰকাৰক দিব আপোনালোকক যিহেতু নটিচ দিয়া হৈছিলে এমাহমান পূৰ্বে পৰিৱেশ বিনষ্ট হৈছে আৰু বিলিভ কৰক 100বাৰ চিঞৰি কৈছোঁ পৰিৱেশ আমি নিজে কাজিয়া লাগোঁ লেতেৰা কিয় কৰোঁ আমি বাৰে বাৰে কাজিয়া লাগোঁ লেতেৰা নকৰিবি অমুক তহঁতৰ কাৰণে আমাৰ ভাতমুঠি যাব আৰু ইমানখিনি কৰাৰ পিছত বাৰে বাৰে আমি যেতিয়া অফিচত যাই পেলাই কওঁ ছাৰ আমাক জাগা দিয়ক আমি দীঘলী পুখুৰীত থাকিব নিবিচাৰোঁ নটিচত কি লিখিছিলে এতিয়া উৰণ হেতুৰ কাৰণে বুলি লিখিছিল ইণ্টাৰেষ্টিং কথা নটিচখন বিচাৰিছিলে কি আমাক মাতিছিল আমি গৈছিলোঁ সমান্তৰালভাৱে 3:30 বজাত 3:30 বজাত যোৱাৰ পিছত গম পালোঁ দেহাল ছাৰ নাই আমাক ক'লে দুদিনমান দিলেই হ'ব পষ্টপন হ'ব মিটিঙত আমি মাতিম তোমাক আজিলৈকে সেই ডেট ঘূৰি নাহিলে নটিচখনক ইটো লিখোৱা নাছিলে তোমালোকক উঠাই দিম অমুক দি ইণ্টাৰেষ্টিং কথা আমি এজন মানুহৰ প্ৰতি খুব আস্থা আছিলে এজন হ'ল জয়ন্ত মল্লভ ছাৰ আৰু এজন হ'ল আমাৰ পদ্মপাণি ছাৰক আমি ডেফিনেটলি মই ফিজিকেলি বহুতবাৰ লগ পাইছোঁ মই নিজে কাৰ্নিভেলত দোকান দিছিলোঁ খিলঞ্জীয়া দোকানখন আমি ভাবিছিলোঁ তেখেতক আমি ক'লে চাগে এইখিনি জেগাত আমি কিবা এটা এলটমেণ্ট আমি বেলেগ অপশ্যন পাম কিন্তু যেতিয়া তেখেতে ক'লে যে দীঘলী পুখুৰীৰ প্ৰতি তেওঁলোকৰ এটা নতুন প্ৰজেক্ট আহিছে তেওঁলোকৰ নতুনকৈ দীঘলী পুখুৰীৰ চিন্তাধাৰা বা পৰিকল্পনা আমি শলাগ লৈছিলোঁ জেগাটোক কাৰণ আমিও বিচাৰোঁ দীঘলী পুখুৰীৰ ৰূপটো আৰু ভাল হওক আৰু অসমে জানক ভাৰতে জানক কিন্তু পলিটিকেলি আৰু নিউজৰ ক্ষেত্ৰত কেইটামান নিউজ চেনেল আছে মই দায় নধৰা নিউজে আমাক বনাইছে 100বাৰ কওঁ এজন নিউজে বাৰে বাৰে বজাই আছে যে আমাৰ চাওক দাদা অসমীয়া ভাষা কৈ আছোঁ শুনা নাই নেকি একেজনে হা অ আ ক খ কৈ আছোঁ নে অসমীয়া হয়তো বাহিৰা আহি পোৱা নাই আৰু ৰ'ব ইণ্টাৰেষ্টিং কথা এটা কওকচোন আমি অসমত কি দীঘলী পুখুৰীৰ সমস্যা নেকি আমি কাৰোবাক দুখ দি আছোঁ নেকি আমি অসমীয়া হিচাপে কাকোতো দুখ দিয়া নাই কিয় নুবুজিলে কিহৰ কাৰণে আচলতে ডাঙৰ প্ৰশ্ন যিয়ে কৰক যেনেকৈ কৰক সপোন তেওঁলোকে ৰচক এতিয়া কি ভাবিছে নেক্সট চাওক এতিয়া হাতযোৰ কৰি পেলাই চৰকাৰখনক বাৰে বাৰে কওঁ আমি কাজিয়া নিবিচাৰোঁ আমি আচলতে ন্যায়ো নালাগে কাৰণ আমি ন্যায় বিচাৰি পেলাই চিঞৰি থকা নাই আমাক এটাই লাগে এটা খুব ধুনীয়া জেগা লাগে যিখন জেগাত প্ৰত্যেকজন খিলঞ্জীয়া ল'ৰাই এখন দোকান দিব পাৰে আমি তাৰ বিনিময় মাচুল দিম পইচা দিম অৰ্গেনাইজ হৈ পেলাই দিয়ক ধুনীয়াকৈ সজাই পেলাই দিয়ক লাগিলে 200 টকাকৈ যদি তোলোঁ আমাৰ 5,40,000 টকা উঠে আমি সেই 6 লাখ টকা লাগিলে চৰকাৰক দিম বজাই পেলাই আজি গোটেই অসম বিদেশ পৰ্যন্ত অসমীয়া জাতিটোক লৈ মই দেখুৱাই আহোঁ আজি অত বছৰে জুবিনদাৰ লগত ঢোলটো বজাই জিএমচিৰ বিষয়াসকলে উল্লেখ কৰিছে যে নটিচ দিছিলে আপোনালোকে পৰিৱেশ বিনষ্ট কৰিছে সেইকাৰণে আচলতে কৰা হ'ব বিনষ্ট কৰা যদি নটিচ আহিছে মই সদায় ৰেডি আছোঁ আমি সেই কাগজখন বিচাৰিছোঁ চাবলৈ
আমাক নটিচ দাদা দিয়া নাই আচলতে ইমান ডাঙৰ বিষয়া IAS বিষয়া ACS বিষয়া মিছা মাতিলে শোভা নাপায় আমি গৰু আমি যদি মিছা মাতিছোঁ মাৰক কিন্তু এওঁলোকে যদি মিছা মাতিছে শোভা নাপায় এখন নটিচ দিছিলে পৰিৱেশ বিনষ্টৰ কথাটো স্থানীয় লোকেও কৈছে উল্লেখ কৰিছে বাৰে কৈ আছোঁ মই 100 বাৰ কওঁ পৰিৱেশৰ কাৰণে আমি নিজে গৈ আছোঁ যে দাদা বা ছাৰ আমাক জেগা এডোখৰ দিয়ক আমি ইয়াতে শান্তি পোৱা নাই এইকাৰণে শান্তি পোৱা নাই আমিও গম পাইছোঁ যে দীঘলী পুখুৰীৰ নামটোৰ প্ৰতি বদনাম হৈছে বাৰে বাৰে কয় ৰাতিপুৱা উঠি পেপাৰত চাওঁ দীঘলী পুখুৰী আপোনাৰ সৌন্দৰ্য নাইকিয়া হ'ল দীঘলী পুখুৰী ঐতিহ্যমণ্ডিত মাদকতা নাইকিয়া হ'ল সেইটো আমাৰো দুখ লাগে মই যদি ইয়াতে বেপাৰ কৰিছোঁ দুপৰীয়া GMCৰ বিষয়া যি উপস্থিত আছে তেওঁৰ লগত আমি কথা পাতিছিলোঁ তেওঁ পোনপটীয়াকৈ কৈছে যে উৰণ সেতু নিৰ্মাণৰ কাৰণে নহয় পৰিৱেশ বিনষ্টৰ কাৰণে আচলতে কৰা হৈছে আৰু ক'ৰবাত কিন্তু সিঁচৰিত হৈ আছে এতিয়া যাব আৰু ইণ্টাৰেষ্টিং কথা তেওঁলোকে এটা বস্তু ক'বলৈ পাহৰিলে 2 বছৰ ধৰি যে আমি 20 টকা 30 টকাকৈ তুলি পেলাই ৰাতি যে GMCৰ চাকৰি কৰা ল'ৰাকেইটাক অফ ছুটিৰ পিছত আমি ঘৰৰ পৰা লৈ আহোঁ তাহাঁতে যে ইয়াতে চাফা কৰে গাড়ী এখন আহি যে লৈ যায় সেই কথাটো কিয় নক'লে তাহাঁতে সেইটো কিয় নেদেখিলে আমি যে 20 টকাকৈ তুলিলোঁ আৰু এটা কথা কিয় নক'লে আমি চৰকাৰক বাৰে বাৰে কৈছিলোঁ আমি ছাৰ 200 টকাকৈ তুলিম 200 টকাকৈ তুলিলে মাহত আমাৰ 5,40,000 টকা হয় 5,40,000 টকা ৰেভিনিউ আমি চৰকাৰক দিলোঁ হয় এইকাৰণে দিলোঁ হয় লাইট পানী ব্যৱস্থা যাতে আমাক দিয়ক